হাই, গুড মৰ্ণিং। পুৱাই কথা এটা মনত পৰি খুব হাঁহি উঠিল আৰু ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। কি হ'ল মানে যোৱাকালি আচলতে আমাৰ ইয়ালৈ মানুহ এজন আহিল। তেওঁৰ আদৰণি পৰ্ব চলিল আৰু আদৰণি পৰ্বটো জানেই আৰু কি হয়। তো অকণমান সকলোৱে ধৰিলে, আলোচনা চলিল আৰু প্ৰায় ল'ৰাবোৰে গম পাব যে আলোচনাৰ মাজত এজন জ্ঞানদাতা আহি গ'লে তাৰ মানে পৰিৱেশটো কেনেকুৱা ধৰণৰ হয়। তো এই বস্তুটো তেওঁলোকে বেছিকৈ ৰিলেট কৰিব ল'ৰাবোৰে। জ্ঞানদাতাই আমাক জ্ঞান দিছে যে কেনেকৈ মদ খালে কণ্ট্ৰলত থাকিব লাগে, কেনেকৈ ডাঙৰ সন্মান কৰিব লাগে, কেনেকৈ মদ খাব লাগে, মদ খাই উঠি ভাত খাব লাগে নে নাই, বহুত জ্ঞান দিলে। ৰাতিপুৱা এটাই উঠি সাৰ পাই গম পাইছোঁ তেওঁ বোলে দুবাৰকৈ ৰিহাব চেণ্টাৰত থাকি অহা। এতিয়া আপোনালোকে কওক তেওঁৰ কথা মই ফ'ল' কৰোঁ নে নাই।